সেইটো কোনো মানুহে আচলতে আশ্বস্ত হ'ব পৰা নাই সেই তদন্তত। আৰু আমি প্ৰথম দিনটোৰ পৰাই কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো SIT গঠন কৰিলে সেই SITক আচলতে গোটেই গোচৰটো দিয়াক লৈও আমি বিৰোধিতা কৰি আহিছোঁ। আমাৰ কথা হৈছে ঘটনা ঘটিছে ছিংগাপুৰত, ডেফিনেটলি আচলতে তদন্তৰ দায়িত্বটো CBI ল'ব লাগিছিলে। আৰু আপোনালোকে এটা কথা প্ৰচাৰ কৰা দৰকাৰ যে এই অনুষ্ঠানটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ছিংগাপুৰত কোনে পাতিছিলে? জুবিনদাৰ সংগীতানুষ্ঠানটো কোনে পাতিছিলে? জুবিনদাৰ সংগীতানুষ্ঠানটো পাতিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া, বিদেশ মন্ত্ৰণালয়ৰ। আজিৰ দিনটোলৈকে এই অনুষ্ঠানটোক তদন্তৰ আওতাত আনিলেনে? মানে SIT নোৱাৰে সেই কাম কৰিব। গতিকে আমি সেইকাৰণে কৈছোঁ SIT কি তদন্ত কৰিছে এই তদন্তটো হ'ব আধৰুৱা তদন্ত। মানে আমি প্ৰথম দিনটোৰ পৰা এই কথা কৈ আছোঁ। আমাৰ মূল কথাটো হৈছে জুবিনদাক আমি ন্যায় দিব লাগিব। জুবিনদা অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন, আমাৰ জাতীয় সম্পদ, অসমীয়া জাতিৰ একতাৰ প্ৰতীক জুবিনদা। জুবিনদাক হেৰুৱাই অসমবাসী ৰাইজে কি অৱস্থাত আছে আপোনালোকে দেখিছে। আৰু সেই মানুহজনক লৈ ৰাজনীতি কৰাটো কোনো কাৰণতে শুভ লক্ষণ নহয়। আৰু যিবিলাকে ৰাজনীতি কৰিছে, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰা আমি দেখিছোঁ, আৰু তেওঁৰ ৰাজনীতি বেছিদিন নিটিকিব। সেই কথা আমি স্পষ্ট কৰি দিছোঁ। আমি কৈছোঁ যে আপোনাৰ ছিংগাপুৰত য়ট পাৰ্টি কোনে আয়োজন কৰিছিলে? ছিংগাপুৰৰ য়ট পাৰ্টিত যোৱাৰ কাৰণে জুবিনদা সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু হ'ল বা হত্যা কৰা হ'ল তেখেতক। গতিকে য়ট পাৰ্টিৰ অৰ্গেনাইজাৰ কোন? য়ট পাৰ্টিৰ অৰ্গেনাইজাৰ হৈছে আপোনালোকে জানে তন্ময় ফুকন, আছাম এছ'চিয়েশ্যনৰ এগৰাকী মানুহ। তন্ময় ফুকন এই পাৰ্টিটোৰ অৰ্গেনাইজাৰ। গতিকে তন্ময় ফুকনক আপোনাৰ কেৱল ষ্টেটমেণ্ট লৈ অসমৰ পৰা পঠিয়াই দিলে। ছিংগাপুৰত যিমান আছাম এছ'চিয়েশ্যনৰ ব্যক্তি আছিলে সকলোকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হৈ SIT তদন্তৰ নামত কেৱল ষ্টেটমেণ্ট ল'লে। ষ্টেটমেণ্ট লৈ তাৰ পাছত আপোনাৰ VVIPৰ নিচিনাকৈ গোটেই নিৰাপত্তাৰ ব্যৱস্থা কৰি দি আপোনালোকৰ সাংবাদিকেও একো সুধিব নোৱাৰে, তেনেকুৱা এটা ফেচিলিটিছ দি তেওঁলোকক আকৌ ঘূৰাই পঠিয়াই দিলে। হত্যাকাৰীক কিয় এনেকৈ এৰি দিয়া হ'ল বুলি যেতিয়া ক'লে, বা মৃত্যুৰ গোচৰত যিবিলাক অভিযুক্ত তেওঁলোক কিয় এৰি দিয়া হ'ল বুলি যেতিয়া আপোনালোকে প্ৰশ্ন কৰিলে, তেওঁ কয় যে মেধাৱী ল'ৰা, চোকা চোকা ল'ৰা ছিংগাপুৰত থকা মানুহবিলাক। চোকা চোকা ল'ৰা হ'লে আমাৰ প্ৰাণৰ স্পন্দন জাতীয় সম্পদ জুবিনদাৰ নিচিনা এগৰাকী শিল্পীক তেওঁ মাৰি পেলাব পাৰিব? সেইটো আমি কেতিয়াও নামানো। সেই কথা আমি আগতেও কৈছোঁ। কোনো কাৰণতে নহ'ব। আমাক জুবিনদাৰ ন্যায় যিকোনো মূল্যৰ বিনিময়ত লাগিব। আৰু আপোনালোকে জানে সেই কথাটো টিভিত প্ৰচাৰ নহয় যে এটা অভিযোগ আহিছিলে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত আচলতে জুবিনদাৰ মৃত্যুৰ পাছত তাতে গল্ডেন ট্ৰেডছৰ ফেশ্বন শ্ব' চলি আছিলে বুলি এটা অভিযোগ আহিছিলে। আৰু সেই ফেশ্বন শ্ব' চলিছিলে নে নাই তাৰো সদুত্তৰ আজিৰ দিনটোলৈকে আমি নাপালোঁ। ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ নামটো আহিছিলে, কিন্তু তেওঁক তদন্তৰ আওতালৈ নানিলে। আপোনালোকে দেখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আপোনাৰ সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ যোৱা আপোনাৰ মৃগাংক হাজৰিকা, হোটেল গেটৱে যিগৰাকী স্বত্বাধিকাৰী, তেওঁ ছিংগাপুৰতো গৈছিলে, তেওঁকো তদন্তৰ আওতালৈ অনা নাই। আজি ফেষ্টিভেল মহন্ত ননীগোপালৰ ঘৈণীয়েকটো সহ উদ্যোক্তা আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ, তেখেতক কিয় আজিৰ দিনটোলৈ আচলতে গ্ৰেপ্তাৰ নকৰিলে? সেই কথা বতৰাবিলাক আমি দেখি আছোঁ। আৰু এনেকুৱা যিবিলাক তদন্ত চলিছে আপোনালোকে দেখিছেনে নাই? এতিয়া তদন্তৰ নামত তেওঁলোকে বিহু কমিটিবিলাকক মাতি আছে। তদন্তৰ নামত বেলতলা কমিটিৰ কি কথা আছে? আপোনাৰ ছিংগাপুৰত হত্যা হৈছে জুবিনদাৰ, ছিংগাপুৰৰ যিবিলাকে পাৰ্টি আয়োজন কৰে তেওঁলোকক এৰি দি এতিয়া আপোনাৰ এই জুবিনদাৰ কাৰণে পুৰি বনোৱা ৰুটি বনোৱা চাহৰ দোকানীজনক যদি আপুনি ষ্টেটমেণ্ট লয় তেতিয়াহে তাৰ উত্তৰ ওলাব নেকি? আপোনালোকে গোটেই কথা বতৰাবিলাক চাওক যে SITও আপোনাৰ এমাহ দুদিনৰ পাছতহে ছিংগাপুৰ গৈ পাইছেগৈ। গতিকে আমাৰ কথাটো অতি স্পষ্ট যে এই যি SITৰ তদন্ত চলিছে সেইটো আমি সুখী নহয়, অসমৰ কোনো মানুহে বিশ্বাস কৰিব নোৱাৰে। গতিকে এই তদন্তটো সেইকাৰণে কৈছোঁ যে আমি CBIক দিব লাগে। তেওঁলোকে নিদিলে। কাৰ স্বাৰ্থত নিদিলে? কাক বচাবৰ কাৰণে নিদিলে? কোন আছে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতাত? আমি দেখিছিলোঁ যে শ্যামকানু মহন্ত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ নিচিনাই। আজি শ্যামকানু মহন্তক আচলতে CBI এনকুৱাৰী দিলে মানে তেওঁ ফচিব বা হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰীমতীও ফচিব বুলি ভয় নেকি? কিবা নহয় কিবা গোপন অংক নিশ্চয় আছে। গতিকে আপোনাৰ হত্যাকাৰীক বচাবৰ কাৰণে আপোনাৰ CBI তদন্তটো নিদিয়া কথাটো বস্তুটো ওলাই পৰিছে নহয় যে মুখ্যমন্ত্ৰীৰ তাত আচলতে ইনভলভমেণ্টটো আছে। তেওঁ মানুহ এইবিলাক মানুহটোতো হয়। আমি দেখিছোঁ যে বিজেপিত হিমন্ত বিশ্ব শৰ্মাক অনা মানুহবিলাক শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়াল, ভাস্কৰ জ্যোতি মহন্ত, ননীগোপাল মহন্ত আপোনালোকে জানে। গতিকে এই কথা বতৰাবিলাক আহিছে। গতিকে কেৱল আপোনাৰ শেখৰ সিদ্ধাৰ্থই নহয়, আমি মূল যিটো কথা কৈছোঁ যে হাই কমিশ্যন অফ ইণ্ডিয়াক কিয় আজিৰ দিনটোলৈ তদন্তৰ আওতালৈ অনা নাই, য'ত জুবিনদাই গীত পৰিৱেশন কৰিবলৈ গৈছিলে আৰু তাত যোৱাৰ কাৰণে জুবিনদাৰ মৃত্যু হৈছে। গতিকে আপোনালোকে এটা কথা চাব যে ভাৰত চৰকাৰৰ এটা অনুষ্ঠানে যেতিয়া তাত ছিংগাপুৰত আমাৰ অসমৰ শিল্পীগৰাকীক লৈ যায়, তাত গৈ পোৱাৰ পাছত ছিংগাপুৰত কিয় তেওঁ নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে? সেই কথা বতৰাবিলাক আহিছে নহয়। আজি অনুষ্ঠানটো আপুনি পাতিব, এই অনুষ্ঠানটোলৈ অহা মানুহজনক যদি আপোনাৰ অনুষ্ঠানটোৱে কোনো ধৰণৰ দায়বদ্ধতা নলয়, তাতে মৰাৰ পাছত তেওঁলোকে ৰেছপনচিবল নহয় বুলি ক'লে এইটো কোনোবাই বিশ্বাস কৰিব নেকি? সেই কথা কেতিয়াও নহ'ব। আমাৰ কথা স্পষ্ট
হত্যাকাৰীক 103 হত্যাকাৰী বুলি যিহেতু কোৱা হৈছে, BNSৰ 103 অধীনত সকলোকে ফাঁচি দিব লাগে, মৃত্যুদণ্ড। মুখ্যমন্ত্ৰীয়ে যিহেতু হত্যা কৰা হৈছিলে বুলি কৈছে, আৰু সেইকাৰণে হত্যা কৰাক যদি ফাঁচি দিব লাগে তেনেহ'লে কোনো কালপিত বাচি যাব নোৱাৰিব। কালপিত আমি যিবিলাক দেখি আছো এই তদন্ত প্ৰক্ৰিয়াটোত, যে ছিংগাপুৰত থকা মানুহবিলাকো কালপিত, তেওঁলোকো তদন্তৰ আওতাত আহিব লাগে, ফাঁচিত তেওঁলোকো উঠিব লাগিব। সেই কথাখিনি ক'লো, ধন্যবাদ।